আজি বছৰটোৰ আটাইতকৈ দীঘলীয়া দিন। আমি সকলোৱে জানো 2014 চনৰ 27 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইউনাইটেড ষ্টেট জেনেৰেল এছেম্বলিত এটা বিষয় উত্থাপন কৰিছিলে, সেইটো হৈছে যুগ। আৰু 2014 চনৰ 11 ডিচেম্বৰ তাৰিখে ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলিয়ে ইয়াক অনুমোদন জনাইছিল। আজি কাৰ্যসূচী আৰম্ভণিতেই বন্তি প্ৰজ্বলনে আমি শুভাৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষা ডক্টৰ প্ৰাপ্তি ঠাকুৰ বাইদেৱে বন্তি প্ৰজ্বলন কৰিব। মই তেখেতক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সহায় কৰিব প্ৰাক্তন অধ্যক্ষা মন্তব্য বৰা বাইদেৱে, সত্যপদ দত্ত আৰু ঋদিপ খনিকৰ ডাঙৰীয়া। দীপ প্ৰজ্বলন গীত। প্ৰথমতেই আজি যিহেতু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, প্ৰথমতে মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ প্ৰাপ্তি ঠাকুৰ বাইদেউক অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছোঁ। মই তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সমল ব্যক্তি হিচাপে আমাৰ মাজত উপস্থিত থকা শ্ৰীযুত শান্তনু গগৈ ডাঙৰীয়া, তেখেতকো আমি মঞ্চলৈ আছে। ক্ৰমে অতুল গগৈ ডাঙৰীয়া, তেখেতকো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ৰূপম শইকীয়া ডাঙৰীয়া, তেখেতকো মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু টিনা গগৈ, তিনিগৰাকী শিক্ষককো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু পোনপ্ৰথমেই মই ডক্টৰ ঋদিপ খনিকৰ ডাঙৰীয়াক, মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ প্ৰাপ্তি ঠাকুৰ বাইদেউক এখন ফুলাম গামোচাৰে আজি দিনটো অভিনন্দন জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সমল ব্যক্তি হিচাপে আমাৰ মাজত উপস্থিত থকা শান্তনু গগৈ ডাঙৰীয়াক, সত্যপদ দত্ত ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত সম্বৰ্ধনা জনাব বিচাৰিছোঁ যোগ শিক্ষক হিচাপে আমাৰ মাজত উপস্থিত থকা শ্ৰীযুত অতুল গগৈ ডাঙৰীয়াক, তেখেতকো অভিনন্দন জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আমাৰ মাজত আছে আন এগৰাকী যোগ শিক্ষক ৰূপম শইকীয়া ডাঙৰীয়া, তেখেতকো আৰু মহাবিদ্যালয়ৰ শিক্ষক টিনা গগৈ, তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এতিয়া আটাইকেই নিজৰ নিজৰ আসনলৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আছে যোগা প্ৰদৰ্শন। আমাৰ যিসকল নমস্কাৰ। দশম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত উপস্থিত হোৱা সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা, আমাৰ আটাইৰে শ্ৰদ্ধাৰ মণিপ্ৰভা বৰা বাইদেউ, সৰুপথাৰ মহাবিদ্যালয় IPCৰ সমন্বয়ক ঋদিপ খনিকৰ ছাৰ, ডক্টৰ প্ৰেমকান্ত বৰা ছাৰ, সত্যপদ দত্ত ছাৰ, আৰু আমাৰ মাজত উপস্থিত থকা 4গৰাকীকৈ আমাৰ যোগগুৰু, 3গৰাকী যোগগুৰু, আৰু আজিৰ সমল ব্যক্তি হিচাপে আমাৰ মাজত উপস্থিত থকা শান্তনু গগৈ ডাঙৰীয়া, মোৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক কৰ্মচাৰীসকল, আপোনালোক আটাইলৈকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মই অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা যাচিছোঁ। সৰুপথাৰ মহাবিদ্যালয়ে আজি বেছ কিছু বছৰৰ পৰা এই যোগ দিৱসটি সদায় পালন কৰি আহিছে, উদযাপন কৰি আহিছে। আৰু কেৱল আজিৰ এই তাৰিখটোত উদযাপন কৰাই নহয়, সৰুপথাৰ মহাবিদ্যালয়ে যোগৰ সামগ্ৰিক যি চৰ্চা কৰি আহিছে আৰু ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে জানে যে আমাৰ মহাবিদ্যালয়ত যোৱা বছৰৰ পৰা
এটি এবছৰীয়া পাঠ্যক্ৰম সন্নিৱিষ্ট কৰা হৈছে আৰু তাৰ কাৰণে আমাৰ মাজত উপস্থিত থকা মই আমাৰ একেবাৰে শ্ৰদ্ধাৰ অতুল গগৈ মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু কিছুদিনৰ পৰা আমাৰ লগত সন্নিৱিষ্ট হৈ আছে টিনা গগৈ আৰু তেওঁলোকে খুব দায়বদ্ধতাৰে খুব আন্তৰিকতাৰে এই পাঠ্যক্ৰম আগুৱাই নিছে सर्वेषां स्वस्तिर्भवतु सर्वेषां शान्तिर्भवतु सर्वेषां पूर्णं भवतु सर्वेषां मङ्गलं भवतु सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् सर्वेषां स्वस्तिर्भवतु सर्वेषां शान्तिर्भवतु सर्वेषां पूर्णं भवतु सर्वेषां मङ्गलं भवतु सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् सर्वे हिमालयिका सत्
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 21 জুন সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা এই মহাবিদ্যালয়ত পাঠদান কৰি অহা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ছাত্ৰ ছাত্ৰী তথা 21 জুন উপলক্ষে উপস্থিত শুভাকাংক্ষীসকল যোগ এটা অনন্ত বিষয় কোনো এটা বিষয় কোৱাটো সম্ভৱ নহয় যেটো ইমান এটা বিশদ বিষয় আৰু ইমান প্ৰাচীন আৰু বৰ্ণনাতীত বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি পুনৰবাৰ সকলোকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ আমি পাঠ আৰম্ভ কৰিবৰ বাবে আগবাঢ়িছোঁ সকলোৱে নিজৰ ঠাইতে সুখাসনত বহি ল'ব দুয়োখন হাততে জ্ঞান মুদ্ৰা লৈ ল'ব মেৰুদণ্ড পোন কৰি বহিব শৰীৰ ঢিলা কৰি দিব লাগে বাহিৰৰ সকলোবিলাক বিষয়ৰ পৰা মনটো আঁতৰাই
আমি যিমানবোৰ অভ্যাস কৰিছোঁ সকলোবোৰ আমি ঈশ্বৰৰ চৰণত আমি অৰ্পণ কৰিছোঁ এই ভাৱ ৰাখি উশাহেৰে উশাহলৈ উঠি এই হাত তললৈ নমাই লৈ নি এখন এখনকৈ ভৰি সন্মুখলৈ মেলি দিম আৰু লৰচৰ কৰি দিম আমি প্ৰায় 84 লক্ষ আমাৰ 84 লক্ষ হাজাৰ আসন আছে বুলি কোৱা হয় তাৰ ভিতৰতে 96টা মূল আসন আছে আৰু এই মূল আসনৰ ভিতৰত আমি আজি প্ৰায় 9টা মান আসনহে আমি অভ্যাস কৰিছোঁ গতিকে হাতী মাৰি ভুৰুকাত ভৰোৱা লেখীয়া হৈছে আমি আশা কৰিছোঁ আজি যিখিনি আমি অভ্যাস কৰিছোঁ এইখিনিও যদি আমি নিদিওঁ অলপ হ'লেও যদি আমি অভ্যাস কৰোঁ আমি সকলোৱে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি বা সৰ্বাংগ শৰীৰৰ এটা অধিকাৰী আমি হ'ব পাৰিম আৰু আমাৰ অনাগত জীৱন শান্তিময় আৰু সুখেৰে ভৰি পৰিব বুলি আশা ৰাখিছোঁ আৰু এইখিনি শিকাবলৈ যাওঁতে যদি ক'ৰবাত ত্ৰুটি বিচ্যুতি হৈছে সকলোৰে ওচৰত ক্ষমা মাৰ্জনা বিচাৰি আমি আজি যোগ অভ্যাসৰ কালাংশ ইমানতে সামৰণি মাৰিছোঁ বুলি ঘোষণা কৰিছোঁ হৰি ওম